নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ কিছুমান আহিবলগীয়া পৰীক্ষাত সম্ভাৱ্য প্ৰশ্ন উত্তৰ আৰু যোৱা দুটা পৰীক্ষাৰ ভিডিঅ' দিছিলোঁ যে তোমালোকৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ এডুকেশ্যনৰ দিছিলোঁ। এডুকেশ্যনত কিমানখিনি কমন পৰিছে তোমালোকে দেখিছা। তাৰপিছতে পলিটিকেল সায়েন্সৰ দিছিলোঁ, তাতো বহুখিনি কমন পৰিছে। তোমালোকে চাবা, কুৱেশ্যনখন চাবা আৰু মোৰ 3টা ভিডিঅ' চাবা। বহুত প্ৰশ্ন কমন আহিছে, যোনখিনি নেকি মই মুখেৰে কৈ দিছিলোঁ, লিখি দিয়া নাছিলোঁ, মুখেৰে কৈছিলোঁ এইখিনি তোমালোকে চাবা বুলি, সেইখিনিৰ পৰাও প্ৰশ্ন আহিছে। গতিকে এইটো ভিডিঅ' তেনেদৰে ইম্পৰ্টেণ্ট আৰু এইটো ভিডিঅ' হৈছে তোমালোকৰ পৰীক্ষাৰ যোনসকলে দি আছা 2025 বৰ্ষৰ সকলোৰে বাবে এইটো শেষৰটো ভিডিঅ' হ'ব চাগে মোৰ চেনেলৰ, কাৰণ মই আৰু ভিডিঅ' চাগে নিদিম। তথাপিতো এইটো ভিডিঅ' তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা, ভিডিঅ'টোত এটা লাইক কৰিবা। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এতিয়া আমি প্ৰশ্নসমূহ চাওঁ ব'লা। চোৱা, এইটো প্ৰশ্ন আহিব পাৰে যে অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হৈছে প্ৰভাত চন্দ্ৰ বৰুৱা। বংগদেশত চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিলে? গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে কৰিছিলে। কৰা বা মৰা শ্লোগানটো কোনে দিছিলে? এইটো কমেণ্ট বক্সত জনাবা। এইটো নজনাৰ চাগে কথাই নাই, কিমান পঢ়িছা সেইটোতো চাব লাগিব। গতিকে কিছুমান কুৱেশ্যন মই তোমালোকৰ বাবে থৈছোঁ, এৰিম আৰু পিছলৈও কিছুমান কুৱেশ্যন আছে যোনসমূহ তোমালোকলৈ এৰা হ'ব, তোমালোকে কমেণ্টত জনাবা। ভাৰতীয় পুৰাতত্ত্ব বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? আলেকজেণ্ডাৰ কানিংহামক। আজান পীৰৰ দৰগাহ ক'ত আছে? দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলৰ ওচৰতে সৰাগুৰি চাপৰিত আছে। তাৰপিছতে জিম্মা মানে কি? যিসকল হিন্দু লোকে মুছলমান শাসকে প্ৰৱৰ্তন কৰা জিজিয়া কৰ পৰিশোধ কৰিছিল তেওঁলোককে জিম্মা বোলা হৈছিল, বা জিজিয়া কৰ কি বুলিও প্ৰশ্ন আহিব পাৰে। ৰিহলা গ্ৰন্থৰ ৰচক কোন আছিল? ইবন বতুতা। বা তোমালোকৰ এইটো নিদি পেলাই প্ৰশ্ন আহিব পাৰে ইবন বতুতাৰ গ্ৰন্থখনৰ নাম কি? ঠিক আছে। তাৰপিছত 8 নম্বৰ, নিজৰ মাতৃৰ স্মৃতিত কৃষ্ণদেৱ ৰায়ে বিজয়নগৰৰ ওচৰত সজোৱা নগৰখনৰ নাম কি আছিলে? পুৰম আছিলে। চাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক কোন আছিলে? ইকবাল আছিলে। যোদ্ধাৰসকল কোন আছিল? যোদ্ধাৰসকল কোন আছিলে? উত্তৰ তোমালোকে লিখিব পাৰা। কিছুমান অঞ্চলত গাঁৱৰ মুখ্যজনক যোদ্ধাৰ বুলি কোৱা হৈছিল। এই লোকসকল বহুতো সম্পত্তি তথা মাটিৰ মালিক হোৱাৰ বাবে সমাজৰ উচ্চ পৰ্যায়ত খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। তাৰপিছতে ফাৰ্ডাৰ এক্সকাভেশ্যনছ এট মহেঞ্জোদাৰো কোনে লিখিছিলে? এখন লিখিছিলে আৰ্নেষ্ট মেকে। তাৰপিছত চোৱা, ভাৰতবৰ্ষত প্ৰথম ৰেলপথ নিৰ্মাণ কেতিয়া আৰম্ভ হৈছিল? 1853 চনত আৰম্ভ হৈছিলে। আৰু ক'ৰ পৰা ক'লে? বোম্বেৰ পৰা থানেলে। এইটো প্ৰশ্ন আহিব পাৰে। চকৰিভেদী বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিলে? নুমলী বৰগোহাঁয়ে চকৰিভেদী বুৰঞ্জী প্ৰণয়ন কৰিছিলে। তোমালোকে যেতিয়া প্ৰশ্ন উত্তৰবোৰ লিখিবা, 1 নম্বৰীয়া উত্তৰবোৰ লিখিবা, তেতিয়া তোমালোকক প্ৰশ্ন যিটো সোধে সেইটো লিখি ল'বা, তাৰপিছত উত্তৰটো লিখিবা। যেনে ইয়াতে সুধিছে চাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক কোন? তোমালোকে লিখি ল'বা যে চাৰে জাহাঁ সে আচ্ছা গানটোৰ ৰচক হৈছে ইকবাল, তেনেকৈ লিখিবা। বুজিছানে? তাৰপিছত চোৱা, প্ৰথম মহাজন পদখনৰ নাম লিখা। মগধ। সিন্ধু সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ হৈছিলে? হৰপ্পা আৰু মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিলে। তাৰপিছতে হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম লিখা। এবিধ শস্য হৈছে গম। কাৰ ৰাজত্বকালত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে? গদাধৰ সিংহ। প্ৰথমগৰাকী মহিলা ভিক্ষুণী কোন আছিলে? প্ৰথমগৰাকী মহিলা ভিক্ষুণী আছিলে মহ প্ৰজাপতি গৌতমী। ঠিক আছে। আহোম ৰাজসিংহাসনত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন আছিলে? চাও চিনকুঁৱৰী। মই এইটোৱে পাইছোঁ আৰু তোমালোকে হয়নে নহয় সেইটো কমেণ্ট বক্সত লিখি জনাবা। চাও চিনকুঁৱৰী হয়নে নহয়, ঠিক আছে, কমেণ্ট বক্সত লিখি মোক জনাবা। তাৰপিছত আকবৰৰ প্ৰিয় পাণ্ডুলিপি শৈলীৰ নাম লিখা। আকবৰৰ প্ৰিয় পাণ্ডুলিপি শৈলী আছিলে নষ্টালিক লিপি। ঠিক আছে। ভাৰতবৰ্ষৰ প্ৰথমখন ইংৰাজ উপনিৱেশৰ নাম লিখা। চুৰাট। কোন চনত ইংৰাজসকলে ভাৰতবৰ্ষত সতীদাহ প্ৰথা বিলুপ্ত কৰিছিল? 1829 চনৰ 4 ডিচেম্বৰত। কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? 1911 চনত। কোনে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আখ্যা দিছিলে? বিনায়ক দামোদৰ সাভাৰকাৰে দিছিলে। গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিলে? হৰিখান আছিলে। শূদ্ৰকৰ ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থখনৰ নাম কি আছিলে? মৃচ্ছকটিকম। ঠিক আছে। এতিয়ালৈকে আৱিষ্কৃত সৰ্বাধিক আহোম মুদ্ৰাসমূহ কোনজন আহোম ৰজাৰ দিনত প্ৰচলন হৈছিল? চুকলেংমুং আৰু গড়গড়ীয়া ৰজাৰ দিনত। ঠিক আছে। তাৰপিছতে পেলজৰ্ট কোন আছিল? পেলজৰ্ট দাস এজন বণিক আছিল। ঠিক আছে। তাৰপিছত পেস্কৰ কি আছিল? মোগলৰ
শাসনৰ সময়ত পেস্কৰ নামৰ এবিধ কৰ আদায় কৰা হৈছিলে পেস্কৰ কি আছিলে এবিধ কৰ আছিলে ঠিক আছে মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেষ্টা কোন আছিল গোপাল কৃষ্ণ গোখলে আছিল মুছলিম লীগ কোন চনত স্থাপন কৰা হৈছিল 1906 চনত শুক্লেংমুং বা হ'ব দে এইটো গড়গাঁৱৰ ৰজা ঠিক আছে ইয়াৰ পিছত চোৱা সংবিধান সভাৰ কোনজন সদস্যই কাৰ্যপ্ৰণালী প্ৰস্তাৱটো উত্থাপন কৰিছিল জৱাহৰলাল নেহৰু মহেঞ্জোদাৰো শব্দটোৰ অৰ্থ কি মৃতলোকৰ তিলা দেৱনাম পিয়ম নামেৰে কাক জনা যায় মৌৰ্য সম্ৰাট অশোকক জনা যায় অৰ্থশাস্ত্ৰ কোনে লিখিছিলে কৌটিল্য বা চাণক্যই লিখিছিলে ঠিক আছে কোনে প্ৰথমে ব্ৰাহ্মী আৰু খাৰুগোষ্ঠী আখৰ পদুদ্ধাৰ কৰিছিলে এইটো প্ৰশ্ন আহিব পাৰে দেই জেমছ পিয়েন্সে 1838 খ্ৰীষ্টাব্দত কৰিছিলে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন বংশৰ যোনজন শক্তিশালী ৰজা আছিল তেওঁৰ নাম কি আছিলে ভাস্কৰ বৰ্মন আছিলে ঠিক আছে চিত্ৰকলাক যাদুকলা বুলি কোনে অভিহিত কৰিছিলে জনাবা কমেন্ট বক্সত কোনে কৰিছিলে শ্ৰীমন্ত শংকৰদেৱৰ এখন উল্লেখযোগ্য কাব্যগ্ৰন্থৰ নাম লিখা ৰুক্মিণী হৰণ এবাৰ মোৰ এনেকুৱা লাগিছে যে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত তোমালোকৰ এটা নহয় এটা কুৱেশ্যন থাকিব কিমান নম্বৰ আহিব ঠিক নাই হয়তো 1 নহয় 2 বা লং কুৱেশ্যন আহিব পাৰে শংকৰদেৱৰ ওপৰত চমুটোকাও লিখিবলৈ আহিব পাৰে কিন্তু আহিব কি জানি দেই তোমালোকে শংকৰদেৱৰ ওপৰত ভালকৈ চাবা তাৰপিছত হাৰেম শব্দই কি বুজাইছিল মহিলাসকলৰ কাৰণে নিৰ্ধাৰিত পবিত্ৰ স্থান য'ত অন্য পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল গুৰু নানকৰ জন্ম ক'ত হৈছিলে 15 এপ্ৰিল 69 চনত ক'ত হৈছিলে বৰ্তমানৰ নানকানাত তাৰপিছত মহানৱমী দিব্যা কি মহানৱমী দিব্যা হ'ল বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজপ্ৰসাদৰ এক বিশাল মঞ্চ তাৰপিছত মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট কোন আছিলে দ্বিতীয় বাহাদুৰ শাহ আহোম সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট কোন আছিলে পুৰন্দৰ সিংহ সত্ৰবিলোপ নীতি কোনে প্ৰয়োগ কৰিছিলে লৰ্ড ডেলহাউছে পাকিস্তানৰ নামটোৰ ৰূপ কোনে দিছিলে চৌধুৰী বেহমত আলী তাৰপিছত ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিলে 1885 খ্ৰীষ্টাব্দত চৌধুৰী বেহমত আলী নে ৰেহমত আলী এবাৰ চাই পেলাই মোক জনাবা তাৰপিছত অসমৰ প্ৰথমখন বালিকা বিদ্যালয় ক'ত স্থাপন কৰা হৈছিলে শিৱসাগৰত মাটিৰ দ্বীপ কি মাটিৰ দ্বীপ আছিল মৃত্যু দেহ পুতি থোৱা ঠাই নিৰ্গুণ ভক্তি কাক বোলে কোনে জানা কমেন্ট বক্সত লিখিবা কৰ্ণাটকত নতুন ধৰ্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিলে আলৱাৰ আৰু নয়নাৰ সকলে দিছিলে কোন শতিকাত ইবন বটুতা ভাৰতলৈ আহিছিলে জনাবা কমেন্ট বক্সত ফাতিয়া ইব্ৰাহিম গ্ৰন্থখনৰ ৰচক কোন আছিলে সাহাবুদ্দিন তালিছ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজন কোন আছিলে মহিৰংগ দানৱ বুদ্ধদেৱ কোন বংশৰ ৰজা আছিলে শাক্য ইমানখিনি কমন পৰিছে তোমালোকৰ এডুকেশ্যনৰে হওক বা পলিটিকেল সায়েন্সৰে হওক তথাপিতো তোমালোকে আহি পেলাই কিন্তু এটা যে কমেন্ট কৰিব লাগে জনাব লাগে যে আপোনাৰ পৰা ইমানখিনি কমন আহিছে বুলি সেইটো মানে তোমালোকে অনুভৱেই নকৰিলা তাৰ বাবে অকণমান বেয়া লাগিছে আৰু লাগিবও আৰু সেইবাবে ভিডিঅ' চাগে মই আৰু নানিম দেই কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন আছিল নৰনাৰায়ণ মনুস্মৃতি কি মনুস্মৃতি হ'ল প্ৰাচীন ভাৰতৰ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ ঋগ্বেদ কেতিয়া ৰচনা কৰা হৈছিল খ্ৰীষ্টপূৰ্ব 10ৰ পৰা 2য় শতিকাৰ ভিতৰত ঋগ্বেদসমূহ ৰচনা কৰা হৈছিল বুলি সকলোৱে মত পোষণ কৰিছিল এপিঅ'গ্ৰাফী কি এপিঅ'গ্ৰাফী হৈছে শিলালিপি জাতি শব্দটোৱে কি বুজায় জাতি হৈছে প্ৰাচীন সামাজিক সংস্থা মই যেটো জানো হেতুৱে লিখিলো যদি তোমালোকৰ কিতাপত জাতি বুলি কিবা বেলেগকে আছে তোমালোকে হেতুৱে লিখিবা ভাৰতৰ প্ৰথম সাম্ৰাজ্যখনৰ নাম কি মৌৰ্য হিন্দু সভ্যতা হৰপ্পা সভ্যতা বুলি কিয় কোৱা হৈছিল ধুনীয়াকৈ লিখা হৈছে তোমালোকে পঢ়ি ল'বা সিলসিলা বুলিলে কি বুজায় সিলসিলাৰ অৰ্থ হৈছে শিকনি আইনী আকবৰী কোনে ৰচনা কৰিছিল আবুল ফজলে কাৰ নিৰ্দেশত আকবৰৰ নিৰ্দেশত ত্ৰিপিটক শব্দৰ অৰ্থ কি ত্ৰিপিটক আচলতে তৈত্ৰ হয় দেই ইয়াতে ত্ৰিপিটক যেনেকৈ আছিলে তেনেকৈ মই দি দিলোঁ 3টা খণ্ড জিয়া বেপ্টিষ্ট টেভাৰনিয়াৰ কোন জা বেপ্টিষ্ট টেভাৰনিয়াৰ এজন ফৰাচী ব্যৱসায়ী আছিল তেওঁ 6 বাৰকৈ ভাৰতলৈ আহিছিল তাৰপিছত তালিলাকম কি তালিলাকম হৈছে তামিলসকলৰ স্বদেশ ভূমি তাৰপিছত চোৱা বাদশাহ নামাৰ লেখক কোন লেখকজন হৈছে আব্দুল হামিদ লাহোৰী তাৰপিছত খান আব্দুল গফৰ খানক কি নামেৰে জনাজাত হৈছিলে সীমান্ত গান্ধী ইয়াৰ পিছত চোৱা মুকদ্দমা বুলিলে কাক বুজোৱা হৈছিলে গাঁৱৰ মুখিয়ালজনক মুকদ্দম বুলি কোৱা হৈছিলে আলেকজাণ্ডাৰ কানিংহাম কোন আছিলে ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ আছিলে মহাত্মা গান্ধীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলোৱা তৃতীয়টো বৃহৎ আন্দোলন কি আছিলে ভাৰত ত্যাগ আন্দোলন 1857 চনৰ বিদ্ৰোহৰ সময়ত কোঁৱৰ সিঙে বিদ্ৰোহীসকলক ক'ত নেতৃত্ব প্ৰদান কৰিছিলে বিহাৰৰ হৈ আছে তো বিহাৰত হ'ব তাৰপা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বোম্বাই দক্ষিণাত্যত কোনটো ৰাজহ ব্যৱস্থা পৰিৱৰ্তন কৰিছিলে ৰায়ত ব্যৱস্থা
অসমৰ প্ৰথমজন ব্ৰিটিছ আয়ুক্ত কোন আছিলে এইটো চাই যাবা হা ডেভিড স্কট সাতবাহন ৰাজবংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসনকৰ্তাজন কোন আছিলে গৌতমীপুত্ৰ সাতকৰ্ণী তাৰপিছত চোৱা ইবন বতুতাৰ ভাৰত ভ্ৰমণৰ সময়ত দিল্লীৰ চুলতান কোন আছিল মহম্মদ বিন তুগলক আছিল চুলতান ত্ৰিপিটক যিকোনো এখনৰ নাম লিখা ত্ৰিপিটক বিনয় পিটক আৰু দুখন আছে নহয় কি তাৰপিছত চোৱা বিধালয় স্বামী মন্দিৰৰ এটি প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা মন্দিৰত ৰথযাত্ৰা আছিল গপুৰম কি গপুৰম হ'ল ৰাজকীয় প্ৰৱেশ পথ এই পথসমূহে শাসকসকলৰ কৃতিত্ব আৰু নিজৰ প্ৰতিপত্তিক বুজায় মই যে তোমালোকক কওঁ এটা লাইক কৰিবা তোমালোকৰ লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে ইমানখিনি ষ্টুডেণ্টে চাইছে লাইক 50টাও নাই নেকি কি জানি তেনেকুৱাত কেনেকুৱা লাগে এনেকুৱা লাগে যেন ভিডিঅ'সমূহে তোমালোকক উপকৃত কৰা নাই হয়নে আৰু এনেই বনাই আছোঁ যেন তেনেকুৱা লাগিছে মানে সেইটো কাৰণে মানে মনটো অকণ ভালো নহয় আৰু ইমানখিনি কষ্ট কৰিব মন যোৱা নাই কাৰণ কাৰো যদি উপকাৰ নহয়ে বনায়তো একো লাভ নাই আৰু মই এইটো ভিডিঅ' বনাইছোঁ এই কাৰণে যে মই বনাম বুলি কৈছিলোঁ কথা দিছিলোঁ যে বনাম বুলি কথা ৰাখিহে বনাইছোঁ আৰু চাগে নবনাওঁ দেই একদম বেয়া নাপাবা বিজয়নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম কি লিখা সংগম বংশ তাৰপিছত চোৱা খ্ৰীষ্টপূৰ্ব 6ষ্ঠ আৰু 4ৰ্থ শতিকাৰ ভিতৰত থকা ভাৰতৰ সকলোতকৈ শক্তিশালী মহাজনপদখনৰ নাম কি জনাবা কমেণ্ট বক্সত যোনে জানা কিতাপ উল হিন্দ গ্ৰন্থখনত কেইটা ভাগত বিভক্ত কৰা হৈছিলে 40টা ভাগত বিভক্ত কৰা হৈছিলে হিন্দু শব্দটো ক'ৰ পৰা আহিছে হিন্দু শব্দটো আহিছে পাৰ্চিয়ান শব্দৰ পৰা চৰাই বাঁহৰ পৰা উৰিল বুলি কোনজন ভ্ৰমণকাৰীক কোৱা হয় চৰাই বাঁহৰ পৰা উৰিল বুলি ইবন বতুতাক কোৱা হয় স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল চৰ্দাৰ বল্লভভাই পেটেল ৰবীন্দ্ৰনাথ ঠাকুৰে ইংৰাজে প্ৰদান কৰা নাইট উপাধিটো কিয় ঘূৰাই দিছিলে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ঠিক আছে হিন্দু সভ্যতাৰ সময়ত এতিয়ালৈ কিমান চিল মোহৰ আৱিষ্কাৰ হৈছে 107টা সভ্যতা বুলিলে কি বুজা কোনো ব্যক্তি বা সমাজৰ বিৱৰ্তন প্ৰক্ৰিয়াকে সভ্যতা বুলি কোৱা হয় তাৰপিছত ফাতেহপুৰ চিক্ৰী কোনজন সম্ৰাটে নিৰ্মাণ কৰিছিল আকবৰে নিৰ্মাণ কৰাইছিল কোনজনে নিৰ্মাণ কৰাইছিল সুধিছে দেই সেইকাৰণে আকবৰে নিৰ্মাণ কৰাইছিল জবন বুলিলে কাক কোৱা হয় গ্ৰীকসকলক জবন বুলি কোৱা হয় কোন চনত হিন্দু মহাসভা গঠন হৈছিল 1915 চনত হৰপ্পা সভ্যতাৰ কোনবিধ শস্য দুৰ্লভ আছিল ধান ইছলামিক কেলেণ্ডাৰখনৰ নাম কি হিজৰী হাজ্জাসকল কোন আছিল হাজ্জাসকল আছিল এটা খাদ্য সংগ্ৰাহক চিকাৰী গোট প্ৰাচীন ইৱানৰ পবিত্ৰ গ্ৰন্থসমূহৰ ভাষা কি আছিল চাই যাবা কুৱেশ্যনটো যদি জানা কমেণ্টত জনাবা ভাৰত আৱিষ্কাৰ কৰা নাবিকজনৰ নাম কি আছিল এইটো সকলোৱে জানা গতিকে এইটো কমেণ্ট বক্সত জনাবা মাও চে তুঙৰ ঘনিষ্ঠ সহযোগী কোন আছিল কোনে জানা লিখি জনাবা টকিঅ' চহৰৰ প্ৰকৃত নাম কি আছিল ইডু পৃথিৱীৰ বুকুত প্ৰথম কেতিয়া মানৱ জাতীয় প্ৰাণীৰ আৱিৰ্ভাৱ ঘটিছিল 5.6 নিযুত বছৰৰ পূৰ্বেই বেংক অফ ইণ্ডিয়া কেতিয়া স্থাপিত হৈছিল 17 ছেপ্টেম্বৰ 1906 চনত কোন চনত ব্ৰিটিছসকলে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰিছিল 1770 কি শব্দৰ পৰা সামন্তবাদ সংজ্ঞাৰ উৎপত্তি হৈছিল জাৰ্মান দ্য চিভিলাইজেশ্যন অফ দ্য ৰেনেচান্স ইন ইটালী পুথিখনৰ ৰচনা কোনে কৰিছিলে এখনৰ ৰচনা কৰিছিলে ইয়াৰ উত্তৰটো হ'ব জেকব বাৰ্কাৰ্ড ইউৰোপত কেথলিকসকলৰ বিৰুদ্ধে কোনে প্ৰচেষ্টাণ্ট আন্দোলনৰ গুৰি ধৰিছিল আৰু তোমালোকে কমেণ্ট বক্সত লিখি জনাবা আৰু তোমালোকে ভিডিঅ'সমূহ চাই কেনেকুৱা পাইছা আৰু তোমালোকৰ বিহু নামৰ এখন পেপাৰ আছিল যে সেইখন আজি হৈছে কাৰ কেনেকুৱা হৈছে কমেণ্ট বক্সত লিখি জনাবা পলিটিকেল চায়েন্সৰ পৰীক্ষা কেনেকুৱা কৰিলা কমেণ্ট বক্সত লিখি জনাবা আৰু হিষ্ট্ৰী যোনসকলে দিব সেইসকলৰ লগতে আৰু বাকীকেইটা পৰীক্ষা যাৰ আছে সকলোকে পৰীক্ষাৰ বহুত শুভকামনা আমিতো আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হওক আৰু ভাল হ'ব পঢ়া ভালদৰে বাকী শুভকামনা থাকিল আৰু আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত ধন্যবাদ